গুৱাহাটী মহানগৰীৰ যি বানপানীৰ সমস্যা, এই সমস্যা নিৰাময়ৰ কাৰণে আমি শিলহাকৰ অৱস্থিত এই ধৰণৰ যিকেইটা ইনষ্টিটিউট বা বিভিন্ন ধৰণৰ অনুষ্ঠান আছিল, এই অনুষ্ঠানখিনি একেলগে ইয়াৰ পৰা স্থানান্তৰৰ কথা পৰ্যায়ক্ৰমে আমি এটা এটাকৈ স্থানান্তৰ কৰি ভাঙি গৈ আছোঁ। আজি IHM ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট এটা অত্যন্ত ডাঙৰ অনুষ্ঠান। আপোনালোকে দেখিছে যে প্ৰায় 15 বিঘা মাটিত এই অনুষ্ঠানটো আছিল। ভাৰত চৰকাৰৰ এটা সংস্থা বা এটা অনুষ্ঠান, ই যথেষ্ট লোকক শিক্ষা দীক্ষাও দি আছিল। কিন্তু আমাৰ ভৱিষ্যতৰ তাগিদাত বা ভৱিষ্যতৰ গুৱাহাটীৰ বানপানী নোহোৱা কৰাৰ স্বাৰ্থত আমি এনেকুৱা অনুষ্ঠানো ইয়াৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু এই সিদ্ধান্ত মৰ্মে এতিয়া আমি অস্থায়ীভাৱে GS ৰোডত আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এটা ঠাই তেওঁলোকক দিছোঁ। তেওঁলোকে তাতে ইনষ্টিটিউটখন শিফ্ট কৰিব আৰু তেওঁলোকৰ থকা হোষ্টেলৰ কাৰণে আমি আমাৰ যি গেমছ ভিলেজত আমাৰ GMDAৰ ফ্লেট আছিল সেইখিনি আমি তেওঁলোকক দিছোঁ। এতিয়া টেম্পৰেৰী বা অস্থায়ীভাৱে তাত এই ইনষ্টিটিউটখন চলি থাকিব। আৰু সোণাপুৰত তেখেতসকলক আমি মাটিও এলটমেণ্ট দিছোঁ। আৰু আমি চৰকাৰে তেওঁলোকৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব লাগিব সেইখিনি আমি চৰকাৰৰ পৰা বনাই দিয়াৰ কথাও কৈছোঁ। কিন্তু যিহেতু গুৱাহাটীৰ বানপানীৰ স্বাৰ্থত, অন্ততঃ কৃত্ৰিম বানপানী নোহোৱা কৰাৰ স্বাৰ্থত এই শিলহাকোখন আমি বহল কৰিব লাগিব। 800 বিঘাতকৈ বেছি মাটি আমি ইয়াত খনন কৰাৰ পৰিকল্পনাত আছোঁ। আৰু সেই পৰিকল্পনাৰ অংশ হিচাপে আজি ইয়াত আমি এই ধৰণৰ স্থানান্তৰণ আৰু এই বিল্ডিং ভঙা কামটো আৰম্ভ কৰিছোঁ। এই গোটেই ভৱনটো ভঙাৰ ক্ষেত্ৰত কিমান সময় আপোনালোকে ধাৰ্য কৰিছে যে কেতিয়াৰ ভিতৰত সম্পূৰ্ণ হ'ব? ভাঙিবলৈতো বহুত বেছি সময় নালাগিব, কাৰণ এতিয়া তেওঁলোকক শিফটিং কৰি থাকিব, আমি ভাঙি গৈ থাকিম। আজি আমাৰ এইটো যিটো আমাৰ মানে ক্লাছৰুমটো আজি ভাঙা আৰম্ভ কৰিছোঁ। এইফালে হোষ্টেল আছে, কোৱাৰ্টাৰ আছে, একাডেমিক হেৰি আছে। এই গোটেইখিনিয়ে পৰ্যায়ক্ৰমে 15 বিঘা মাটিত এই গোটেই অনুষ্ঠানটো আৰু যথেষ্ট পৰিমাণৰ বিল্ডিং আপোনালোকে দেখিছে যে আটাইতকৈ ডাঙৰ অনুষ্ঠান এইটোৱে আছিল। আজিৰ পৰা আমি আৰম্ভ কৰিলোঁ। মই ভাবোঁ যে 15 দিনমানৰ ভিতৰত তেওঁলোকৰ শিফটিঙৰ কামো চলি থাকিব, আমাৰ ডিমলিউশ্যনৰ কামো চলি থাকিব। গতিকে ইয়ে আমাক এটা ভৱিষ্যতৰ দিনৰ প্ৰয়োজনীয়তাৰ তাগিদা যিটো আছিল সেইটো আমি পূৰণ কৰিব পাৰিম। আৰু ইয়াৰ পিছত ধৰক আৰু দুটা অনুষ্ঠান আছে ইয়াতে, এটা হ'ল টেনিছ কোৰ্টখন আৰু জিঞ্জাৰ হোটেল। এই দুখনো আমি খুব পৰ্যায়ক্ৰমে ভাঙিবলৈ গৈ আছোঁ। ইতিমধ্যে IHMখন আমি মানে খ্ৰীষ্টান বস্তি আমাৰ GS ৰোডত আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ বিল্ডিং এটা আছিল আৰু প্ৰথম IHM তাতে আৰম্ভ হৈছিল। আমি তালৈকে শিফ্ট কৰিছোঁ তেওঁলোকৰ মানে ক্লাছৰুম বা একাডেমিক কামখিনিৰ কাৰণে। আৰু হোষ্টেলৰ কাৰণে আমি গেমছ ভিলেজৰ যি আমাৰ GMDAৰ ফ্লেট আছিল, সেই GMDAৰ ফ্লেট 19টা তেওঁলোকক ইতিমধ্যে আমি দিছোঁ। তাত হোষ্টেলৰ ল'ৰা ছোৱালীখিনি থাকিব। আৰু তেখেতসকলক আমি সোণাপুৰত 30 বিঘা মাটি দিছোঁ। সোণাপুৰৰ 30 বিঘা মাটিত যিখিনি বনাই দিব লাগিব আমি চৰকাৰ সেই গোটেইখিনি বস্তু বনাই দিম। কিন্তু বৰ্তমান সময়লৈকে যিখিনি প্ৰেক্টিকেল কৰিব লাগে সেইখিনিৰ কাৰণে গোটেই ব্যৱস্থা কৰা হৈছে। আপোনালোকে যদি চাই যে GS ৰোডত যিটো ঠাই দিছোঁ তাত গোটেই প্ৰেক্টিকেল কৰাৰ পৰা ক্লাছ কৰাৰ পৰা একাডেমিক বাকী ব্যৱস্থা সকলো তাত থাকিব। হোষ্টেলখিনিৰ কাৰণে গেমছ ভিলেজত থাকিব। গতিকে গোটেইখিনি ব্যৱস্থা আমি কৰি লৈছোঁ। তেখেতসকলে এনেকুৱা নহয়, গোটেই ব্যৱস্থাটো কৰি দিয়া হৈছে। আৰু পাৰ্মানেণ্ট ব্যৱস্থাটো আমি সোণাপুৰত কৰিম। সোণাপুৰত তাত মাটিও আবণ্টন দিয়া হৈছে। অন্যান্য দুটা অনুষ্ঠানৰ নটিচ চাৰ্ভ কৰা হৈছে নেকি? অন্যান্য দুটা অনুষ্ঠানৰ লগত আমাৰ কথা চলি আছে আৰু খুব কম দিনৰ ভিতৰতে আমি হয়তো টেনিছ কোৰ্টখনৰ কাম আৰম্ভ মানে উচ্ছেদৰ কাম আৰম্ভ কৰিম আৰু জিঞ্জাৰ হোটেলৰ কাম আৰম্ভ কৰিম। গোটেইটো কথা চলি আছে। গতিকে শিলহাকো বিলৰ যিটো বিলখন যিটো যথেষ্ট ডাঙৰ আৰু দীৰ্ঘ এটা বহল এটা অঞ্চল যিহেতু এনেধৰণে দখল হৈ আছিলে, গতিকে অন্যান্য কেনেধৰণৰ পদক্ষেপ ল'ব শিলহাকো বিলৰ? শিলহাকো বিলৰ এই গোটেই অঞ্চলটো খালী কৰাৰ পিছত আমি যিখিনি অঞ্চল পুৰণা শিলহাকো আৰু গোটেই অঞ্চলটো মিলাই নতুনকৈ আমি যিখিনি সংযোজন শিলহাকো প্ৰকৃততে শিলহাকো এই গোটেইখিনি খান্দিলে প্ৰায় 800 বিঘা মাটিৰ এটা জলাশয় হ'ব। আৰু এই 800 বিঘা মাটিৰ জলাশয়টো খান্দি আমি তাক দ কৰা আৰু ইয়াৰ পৰা গোটেই বস্তুটো খান্দি আমি ওলাই নিয়াৰ পৰিকল্পনা কৰিছোঁ। হয়তো এই বছৰ এই খৰালি মাহতে আমি কৰিব লাগিব। বাৰিষাৰ টাইমটো পাৰ হোৱাৰ পিছতে এটা খৰালিতে কৰিব লাগিব, কিয় নহ'লে পিছত আকৌ পানী সোমাই গ'লে আকৌ কৰিবলৈ অসুবিধা হ'ব। তেনেকুৱা এটা পৰিকল্পনা ৰাখিছোঁ। কেন্দ্ৰ চৰকাৰৰ সাহায্য আমি আশা কৰিছোঁ। গোটেই ব্যৱস্থাটো আমাৰ চলি আছে। মই ভাবোঁ যে এই বছৰ খৰালি মাহত হয়তো আমি গোটেই শিলহাকোখনৰ খান্দা কামটো কৰিব পাৰিম।
আৰু দুটামান প্ৰতিষ্ঠান আপুনি আজি ঠাই ভ্ৰমণ কৰিব কেনেধৰণৰ পদক্ষেপ? আজি মই ইয়াৰ লগে লগে গুৱাহাটীত যিবিলাক খুব ডাঙৰ হাই ৰাইজ বিল্ডিং আমি বনাওঁ, যে বহুত ডাঙৰ ডাঙৰ বিল্ডিং যিবিলাক বনাওঁ, এই বিল্ডিংবিলাক বনাওঁতে কেতিয়াবা ক'ৰবাত ড্ৰেইনে জলাশয়ে বন্ধ হৈ যায়, ক'ৰবাত নেচাৰেল ড্ৰেইনটোৱে বন্ধ কৰি দিয়ে। নিয়মমতে আমাৰ বিষয়াসকলে চায়, কিন্তু তথাপিতো কেতিয়াবা এই ইমানখিনি চাই ইনস্পেকশ্যন কৰি দিয়াৰ পিছতো বহু বছৰৰ পিছত গম পাওঁ যে এইটো আচলতে জলাশয় আছিল, এইটো এনেকুৱা নলা আছিল, সেই ধৰণৰ। এতিয়া আমি তেনেকুৱা ডাঙৰ প্ৰজেক্ট য'ত হ'ব, তাত মই হয় ছিনিয়ৰ অফিচাৰ, নহয় মই নিজে যাম। আজি মই নিজে এনেকুৱা 10-12টা অঞ্চললৈকে যাম, যিবিলাকৰ পাৰ্মিশ্যনৰ কাৰণে তেওঁলোকে ইতিমধ্যে আমাক আবেদন কৰি থৈছিলে, বা পাৰ্মিশ্যনৰ বাকী নিয়ম নীতিখিনি ফিল আপো কৰি থৈছে। কেৱল মই নিজে চাব যাম, আৰু মই আজি গৈ চাম যে ক'ৰবাত নেচাৰেল ড্ৰেইন ব্লক কৰিছে নেকি, ক'ৰবাত। মোৰ চোৱাৰ অন্য কথা নাই, এফআইআৰ এইখিনিতো আৰু অফিচিয়েলি চাই, সেইখিনি মোৰ কথা নাই। মই মাত্ৰ চাব যাম যে ক'ৰবাত নেচাৰেল ড্ৰেইন ব্লক কৰিলে নেকি, ক'ৰবাত জলাশয় পুতিলে নেকি। এনেকুৱা ধৰণৰ যিবিলাক সমস্যা বহুদিন আগতে কৰি থৈ যোৱাৰ কাৰণে আজি এইবিলাক ভাঙিব লগা হৈছে। সেইকাৰণে মই কৈছোঁ যে এতিয়া তেনেকুৱা ডাঙৰ হাই ৰাইজ বিল্ডিং হ'লে কোনোবা ছিনিয়ৰ বিষয়া অথবা মন্ত্ৰী নিজে যাম। কেতিয়াবা JMDৰ চেয়াৰমেন যাব, কেতিয়াবা মেয়ৰ যাব, কেতিয়াবা মই যাম, কেতিয়াবা, কাৰণ এনেকুৱা ডাঙৰ ডাঙৰ প্ৰজেক্ট ইমান বেছি নহয় যে আমি যাব নোৱাৰোঁ। আজিয়ে মই 11-12টা প্ৰজেক্টৰ পৰিকল্পনা ৰাখিছোঁ। এই 11টা প্ৰজেক্ট যদি মই চাব পাৰোঁ, তেতিয়া মই গম পাই যাম ক'তো জলাশয় নাই, ক'তো নেচাৰেল ড্ৰেইন নাই। তেতিয়া আমি পাৰ্মিশ্যনটো দিব, আৰু পাৰ্মিশ্যন দিয়াৰ আগতে চাব বিচাৰিছোঁ, আৰু সেই ধৰণৰ এটা কাম আজি আৰম্ভ কৰিব বিচাৰিছোঁ। কমপ্লেইন কিবা পাইছে তেনেকুৱা? কমপ্লেইন চাওক, কমপ্লেইনটো বহুত, মানে কমপ্লেইনৰ কথাটো এনেকুৱা যে অৰ্ডাৰ হৈ বনোৱা আৰম্ভ হোৱালৈকে কমপ্লেইন নাহে। বনোৱা আৰম্ভ হৈ কাম যেতিয়া চলি থাকে, পূৰ্ণগতিত যায়, তেতিয়াহে কমপ্লেইন আহে। গতিকে কমপ্লেইন আহক বা নহওক, আমি গৈ চোৱাতনো কি অসুবিধা। আৰু এনেকুৱা নহয় গুৱাহাটীৰ ভিতৰতে এদিনতে মই 10-12টা চাব পাৰোঁ। গতিকে আজি 10-12টা চালোঁ, কিবা ৰৈ গ'ল, আমাৰ মেয়ৰ ডাঙৰীয়া যাব, চেয়াৰমেন যাব, আমাৰ কমিশ্যনাৰ যাব, কোনোবা ছিনিয়ৰ মানুহ এজন গ'লে। কাৰণ আমি কেতিয়াবা অকল মানে যিখিনি ফিল্ডৰ কৰ্মচাৰী, তেওঁলোকৰ ওপৰতে ভৰসা কৰি ফাইলত চহী কৰি দিওঁ। ফাইলত চহী কৰাৰ আগতে অকণমান ছিনিয়ৰ কোনোবা এজন গৈ চোৱাটো ভাল।